নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ দৈনিক ৰাখিবল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গুড মৰ্নিং ভিউৱাৰ্ছ। আজি ভাদৰ মাহৰ 16 তাৰিখ 2 ছেপ্টেম্বৰ 2024 চন সোমবাৰ। আজিৰ সূৰ্যোদয় সময় 5:05 আৰু সূৰ্যাস্ত সময় আবেলি 5:40 তিথি আজি তিথি হৈছে অমাৱস্যা। আজি দিনটো অমাৱস্যা তিথি থাকিব। অমাৱস্যা তিথি থকা হেতুকে আজি নিৰামিষ খাব লাগে। মাছ মাংস কণী আদি খাব নালাগে। আদি এইবিলাক খালে কি হয়, আমাৰ শৰীৰত বেমাৰৰ বীজাণু উৎপন্ন হয়। তাৰপিছত আহিছোঁ নক্ষত্ৰ। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ। ৰাতি 12:52 মঘা নক্ষত্ৰ থাকিব। যোগ হৈছে শিৱ যোগ। ৰাতি 8:06 কৰণ হৈছে চতুষ্পাদ কৰণ। সন্ধিয়া 5:49 তাৰপিছত হ'ব নাগকৰণ। জন্মত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষস গণ, অষ্টোত্তৰী মংগলৰ আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 12:52 পাছত নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। সিংহ ৰাশিৰ আদ্যাক্ষৰ হ'ব ম আৰু মূৰ্ধন্যত ত। মৃত্যুত কোনো দোষ নাই। ৰাহুকালৰ সময় 6:56 পৰা 8:30 মাজত আৰু 2:45 পৰা 4:19 মাজত। ৰাতি 10:11 পৰা 11:37 মাজত। যাত্ৰা আজি নাই। ৰাতি 12:52 পাছত যাত্ৰা শুভ, কিন্তু পূবে নিষেধ। ৰাতি 2:50 পাছত ঈশান আৰু বায়ুকোণেও নিষেধ। শুভ কৰ্ম হৈছে আজি দীক্ষা ল'ব পাৰিব আজি। ইমান পৰে পঞ্চাং শুনিলে। এতিয়া শুনক, আজি যিসকল জাতক জাতিকাৰ জন্মদিন, তেওঁলৈ মোৰ তৰফৰ পৰা বহুত শুভ জন্মদিনৰ শুভেচ্ছা থাকিল। আজিৰ পৰা 16 দিন আপুনি মা, মাহী, পেহী, মামী, খুৰী, ভণ্টি, বাইদেউ এওঁলোকৰ পৰা যথেষ্ট পৰিমাণে মৰম, স্নেহ, আদৰ, সন্মান, টকা পইচা আদি লাভ কৰিব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নাম্বাৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো মান সন্মান লাভ কৰিব। যশস্যা বৃদ্ধি হ'ব। আপোনাৰ ইনকাম পাতি আজিৰ দিনটোত ভাল দেখা যায়। টকা পইচা পাব। আজিৰ দিনটো মেজ সুকলমে আপোনাৰ পাৰ হৈ যাব। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ হাতত নতুন সুযোগে আহি ধৰা দিব, কিন্তু আপুনি সুযোগটো গ্ৰহণ কৰিলে ভাল। আজি আপোনাৰ হাতত যি সুযোগ আহিব, সেই সুযোগ বাৰ আহি নাথাকে, গতিকে সুযোগটো ধৰি লওক, আপোনাৰ বাবে লাভদায়ক হ'ব। বেছি চিন্তা ভাৱনা কৰিব নালাগে, সুযোগটো লৈ ল'ব পাৰে। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো প্ৰভুৰ নামত সেৱা শুশ্ৰূষা কৰোঁতেই পাৰ হোৱা দেখা যায়। প্ৰভুৰ নাম স্মৰণ আজি আপোনাৰ মনত আহি থাকিব, ভগৱানৰ নাম। আজি আপোনাৰ দিনটো
যেনে তেনে আপোনাৰ যি সমস্যা আছে সমস্যাৰ পৰা আজি মুক্তি লাভ কৰিব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ আজিৰ দিনটোত আপুনি কিবা গুড নিউজ আপোনাৰ আহিব পাৰে আৰু লগতে আলহী অতিথি আগমন দেখা যায়। আপোনাৰ আজি দিনটো সোনকালে যোৱা যেন লাগিব, তাৰমানে আজিৰ আপোনাৰ দিনটো সুখত থাকিব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো মানে আপোনালোকৰ যি আশা আছে সেই আশা মানে পূৰণ হোৱাৰ যোগ দেখা যায়। আজি আপোনালোকে যি কাম কাজ কৰিব সকলো কামতে মানে সফলতা লাভ কৰা দেখা যায়। আজি আপোনাৰ ধন টকা পইচা বৃদ্ধি হ'ব, ব্যৱসায় বাণিজ্যত লাভালাভ দেখা যায়। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনত মানে চিন্তাই হেঁচা মাৰি ধৰিব পাৰে, গতিকে আপুনি চিন্তাবিলাকক ছাইড কৰি থৈ মানে এটা এটাকৈ সমস্যা সমাধান কৰি যাওক। বেছি মানে হুৰমুৰকৈ কাম কৰিব নালাগে। মানে যি সমস্যা আছে সমস্যা এফালৰ পৰা এটা এটাকৈ ছাইড কৰি যাওক। আপোনাৰ সকলো যি সমস্যা আছে চিন্তা ভাৱনা আছে সকলো দূৰ হৈ যাব। আৰু প্ৰতিকাৰটো আজি যি প্ৰতিকাৰ দিয়া হৈছে সেই প্ৰতিকাৰটো আপুনি পালন কৰি আহিব, আপোনাৰ দিনটো সুকলমে পাৰ হৈ যাব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো বহুতেই ভাল। আজি যদি আপোনালোকে মানে লটাৰী টিকেট কাটি থৈছে, আজি লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়, মানে ধন লাভ, অহৰহ ধন লাভ হ'ব। আজি আপোনাৰ দিনটোত মানে সুকলমে পাৰ হৈ যাব, কোনো টেনশ্যন ল'বলগীয়া চিন্তা কৰিবলগীয়া একো নাই। আজি আপুনি মনোযোগেৰে নিজৰ কাম কাজ কৰি যাওক, আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ যি প্ৰিয়জন আছে প্ৰিয়জনৰ কথা বাৰে বাৰে মনলৈ আহিব পাৰে। আপোনালোকৰ আজি মৰম চেনেহ ভালপোৱা বৃদ্ধি পাব, কাম কাজত মনোযোগ বাঢ়িব, আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল দেখা যায়। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে মানে বিকলাংগ মানুহক দান দক্ষিণা দিয়ক। আজিৰ দিনটোত আপোনালোকৰ যি আধৰুৱা কাম আছে আধৰুৱা কাম সম্পন্ন হ'বলৈ গৈ আছে। আপোনাৰ ব্যৱসায় বাণিজ্যত যি সমস্যা চলি আছে সেই সমস্যা নাইকিয়া হৈ যাব। আপুনি আজিৰ দিনটোত বিকলাংগ ভিক্ষাৰীক দান দক্ষিণা কৰক, আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ যি বন্ধু বান্ধৱী আছে তেওঁলোকৰ মানে জৰিয়তে আপোনাৰ আজিৰ দিনটোত মানে মান সন্মান বৃদ্ধিৰ যোগ দেখা যায়। কাম কাজত মনোযোগ বাঢ়িব, আৰ্থিক পৰিস্থিতি ভাল হ'ব আৰু মানে যি কৰ্ম কৰিব লৈছে সকলো কৰ্মতে সফলতা লাভ কৰিব। আজি আপোনালোকে মনোযোগেৰে নিজৰ কাম কৰি যাওক, আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে যি কাম কাজ মানে ব্যৱসায়ীসকলৰ বিশেষকৈ ব্যৱসায়ীসকলৰ আজি বহুত মানে আৰ্থিক মানে স্থিতি মানে ভাল দেখা যায়। আজি আপোনালোকৰ বেপাৰত বহুত লাভালাভ হ'ব আৰু ব্যৱসায় বুলি নহয়, যি চাকৰিজীৱীসকল তেওঁলোকৰো মানে অৰ্থ লাভৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকে যি কৰ্ম কৰি আছে বা চাকৰি হওক ব্যৱসায় হওক যাৰ যি কৰ্ম কৰি আছে সেই কৰ্মত আপোনালোকৰ চাকৰি কৰিলে পদোন্নতি হ'ব,
কৰ্ম যাৰ যি কৰ্ম সেই কৰ্মত আপোনালোকৰ উন্নতিৰ যোগ আছে আজিৰ দিনটোত। আজি আপোনালোকে খালি মনোযোগেৰে নিজৰ কাম কৰি যাওক। আপোনাৰ কৰ্মৰ যোগেদি আপোনাৰ মান সন্মান যশস্যা অৰ্থ সকলোখিনি আজি লাভালাভ হোৱা দেখা যায়। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ, ইমান পৰে নিজৰ ৰাশিফলখিনি শুনিলে। এতিয়া শুনক আজিৰ প্ৰতিকাৰ। আজি হ'ল সোমবাৰ। আজি আপুনি কৰ্মস্থানলৈ যোৱাৰ সময়ত, যেতিয়া কৰ্মস্থানলৈ যাব, কৰ্মস্থানলৈ যোৱাৰ আগতে আইনাত মিৰৰ বা আৰ্চি বুলি কোৱা হয়, নিজৰ মুখখন চেহেৰাটো চাই যাওক। আপোনাৰ সকলো কাম সিদ্ধি হ'ব। তাৰপিছত আহিছোঁ শুভ কালাৰ ৰং। আজি হৈছে শুভ ৰং বগা আৰু ঘিয়া ৰং ঘিউ ৰঙীয়া। আৰু শুভ সংখ্যা হৈছে 2, 9, 5, 1, 8। মই আৰু কৈছোঁ লাকি নাম্বাৰ 2, 9, 5, 1, 8 হৈছে লাকি নাম্বাৰ। এষাৰ কথা আছে, মানিলে ধান নামানিলে পতান। কথাটো ক'লোঁ কিয়, এই যে যাত্ৰাৰ সময়ত আইনাত মুখখন চাব দিলোঁ, এইখিনি আপোনাৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি বিশ্বাস কৰে তেনেহ'লে আপুনি ক'লোঁ, সেইকাৰণে কথাটো ক'লোঁ, মানিলে ধান নামানিলে পতান। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰি থ'ব। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।